সংসদে পাশ হলো না মহিলা আসন সংরক্ষণ সংশোধনী বিল। বিষয়টিকে নিয়ে দেশ জুড়ে ব্যাপক প্রচারাভিযানে নেমেছে বিজেপি। বৃহস্পতিবার গুয়াহাটিতে মহিলা মোর্চার উদ্যোগে অনুষ্ঠিত হলো কংগ্রেস মহাজোটের বিরুদ্ধে জন আক্রোশ মহিলা সমাবেশ। সভায় বিজেপির সমস্ত মহিলা নেত্রী উপস্থিত ছিলেন। এরপর রাজপথে বের হয় বিশাল মিছিল। যি ইণ্ডি এলায়েন্সৰ বিৰুদ্ধে যিটো প্ৰতাৰণাৰ অভিযোগ, বিশেষকৈ মহিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত যি ধৰণৰ স্থিতি ইণ্ডি এলায়েন্সে লোৱাৰ অভিযোগ ইতিমধ্যে NDA ফালৰ পৰা কৰা হৈছিল, তাৰ প্ৰতিবাদত এতিয়া আজি খানাপাৰাত এনেধৰণে বিভিন্ন সামাজিক সমাজ ব্যৱস্থাৰ লগত জড়িত মহিলাসকলক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। আৰু এনেধৰণে এতিয়া খানাপাৰাত কিছু সময় পূৰ্বে যিহেতু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল, তাৰ পৰা তেওঁলোকে এতিয়া প্ৰতিবাদী সমদল তেওঁলোকে বাহিৰ কৰা পৰিলক্ষিত হৈছে। মহিলা আসন সংরক্ষণ সংশোধনী বিলে সমর্থন না জানিয়ে দেশের মহিলাদের অপমান করেছে কংগ্রেস ও ইন্ডি জোট, এই অভিযোগ বিজেপির। মহিলাসকলৰ কৰিছে, বিশেষভাৱে তেওঁলোকে মহিলাসকলক ৰাজনৈতিকভাৱে যি দমন কৰি ৰাখিবৰ চেষ্টা মহিলাসকলে সহ্য নকৰে আৰু সেইকাৰণে মহিলাসকল ওলাই আহিছে আৰু আৰক্ষণ লাগিবই। মহিলাৰ ৰাজনৈতিক যি অভ্যুত্থান, মহিলাসকলক কোনেও ধৰি ৰাখিব নোৱাৰে। গতিকে আমি আমাৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আজিৰ পৰা সংকল্পবদ্ধ হৈছোঁ। দেশৰ মহিলা জাগিছে, গতিকে নিশ্চিতভাৱে এই যে 33% রিজার্ভেশন, এই লক্ষ্যত আমি উপনীত হমেই। সমাবেশে রাজ্য বিজেপি সভাপতি দিলীপ শইকিয়া বলেন, বিরোধীদের চক্রান্ত কোনোভাবেই মেনে নেওয়া যাবে না। এই দেশের মহিলাদের জন্য 33% আসন সংরক্ষণ করার জন্য বিজেপি প্রয়োজনীয় সব পদক্ষেপ নেবে। আমি চিন্তা পরিমাণে কাম করি, কিন্তু কংগ্রেসে কথা দিলে, ইন্ডি এলায়েন্সে কথা দিলে, এখন এই বিধায়কখনক তেওঁলোকে সকলো দিশত যাতে বিফল কৰিব পাৰে, তাৰ কাৰণে সংসদৰ ভিতৰত বাহিৰত আই মাতৃ নাৰী শক্তি ৰাজনৈতিক অধিকাৰ কাঢ়ি লোৱাৰ বাবে তেওঁলোকে সকলো ধৰণৰ ভুৱা এটা বাটধাৰা ফেক নেৰেটিভ এটা তেওঁলোকে সৃষ্টি কৰিলে। বৃহস্পতিবার বিজেপির এই র্যালিতে কয়েক হাজার মহিলা নেতাকর্মী যোগদান করেন। গুয়াহাটির সাংসদ বিজুলি মেধি কলিতা, প্রাক্তন সাংসদ বিজয়া চক্রবর্তী, কুইন ওজাকেও দেখা যায় এদিনের সমাবেশে। ব্যুরো রিপোর্ট, NKTV বাংলা।